নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ এডিশ্যনলৈ। সো বন্ধুসকল, SSGT 2025 এক্সাম যেটো ওচৰ 26 আপোনালোকে জানি আৰু এক মাহমান আছে যেহেতু। তো মোৰ সাবস্ক্ৰাইবাৰ কেজনে কমেণ্ট কৰিছিলে, তো কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব গৈ আছে, ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথম কমেণ্টৰ ৰিপ্লাইটো আপোনালোকে শুনক। প্ৰথম এজনে কমেণ্ট কৰিছিল, দাদা আপুনি এক্সামটো কোনটো লেংগুৱেজত দিছিলে। তো ইয়াৰ বিষয়েও মই আগৰ ভিডিঅ'টো প্ৰভাইড কৰিছিলোঁ। তো আপোনালোকে যদি চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'টো মই জনাম তো মই কোনটো এক্সামত কোনটো লেংগুৱেজত মই এক্সামটো দিছিলোঁ। তো ছেকেণ্ড কুৱেশ্যন কমেণ্ট কৰিছিলে, তো মেথছৰ ইজি ছাবজেক্ট ক'বৰ কাৰণে কৈছিলে, যিহেতু মই ইয়াৰ বিষয়েও মই আগৰ ভিডিঅ'বিলাকত মই প্ৰভাইড কৰা আছে। আপোনালোকে তাত গৈও চাব পাৰে, নহ'লে ইয়াতো মই কৈ দিম। তাতো মই ধুনীয়াকৈ দেখুওৱা আছে কোনটো কোনটো ছাবজেক্ট মই ডাইৰেক্টলি দেখুওৱা আছে, কিন্তু ইয়াত মই মুখৰ যোগেদি ক'ম যিহেতু। তো আগৰ ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব। তো আৰু এজনে কমেণ্ট কৰিছিলে যে মক টেষ্টৰ নিচিনা টান কুৱেশ্যন আহিব নেকি ফাইনেল এক্সামত বুলি যিহেতু সুধিছে। তো ইয়াৰ বিষয়ে সবিশেষ মই জনাম, তো ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম কমেণ্টটো আছিলে, দাদা আপুনি এক্সামটো কোনটো লেংগুৱেজত দিছিলে। তো প্ৰথম কথা হ'ল মই দিছিলোঁ হিন্দী লেংগুৱেজত দিছিলোঁ, আৰু মই হিন্দী লেংগুৱেজটো ভাল পাওঁ আৰু ইজিও পাওঁ। গতিকে মই হিন্দী লেংগুৱেজতে পঢ়িছিলোঁ আৰু হিন্দী লেংগুৱেজতে এক্সামটো দিছোঁ। গতিকে তোমালোকে কি কৰিবা, তোমালোকে যিটো লেংগুৱেজত ইজি পোৱা তো সেইটো লেংগুৱেজত তোমালোকে এক্সামটো দিবা। সেইটো কাৰণে যিটো ইজি পোৱা সেইটো ৰকমে পঢ়া। আৰু একচুৱেলি ক'বলৈ গ'লে হিন্দীত দিবলৈ অলপ সহজ হয়, কিন্তু হিন্দী গ্ৰামাৰো আছে। তো তাকেই নিজৰ ইচ্ছামতে আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব। আৰু এজনৰ কুৱেশ্যন আছিলে যে অনলাইন কৰোঁতে মই হিন্দী লেংগুৱেজটো চিলেক্ট কৰিছোঁ, এক্সাম কিন্তু অসমীয়া দিব পাৰিম নে নোৱাৰিম। সেইবিলাক একো খেলিমেলি নহয়, আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰিব। যদি অনলাইন কৰোঁতে ইংলিছ লেংগুৱেজো দিছে ন, এক্সাম যেতিয়া হলত বহিব তেতিয়া আপোনালোকে অসমীয়া লেংগুৱেজতো দিব পাৰিব, কোনো মানে খেলিমেলি নাই। তো এইটো ডাউট আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। তো নেক্সট কুৱেশ্যন আছিলে মানে কি মেথছৰ মানে কি ইজি ছাবজেক্ট যিহেতু কৈছিলে। তো মেথছৰ ইজি ছাবজেক্ট কি 4-5টামান আছে, যেনেকৈ নাম্বাৰ ছিষ্টেম আছে, LCM HCF আছে, আৰু এভাৰেজ আছে, চিম্প্লিফিকেশ্যন আছে, তাৰপিছত আছিলে আপোনাৰ টাইম এণ্ড ডিষ্টেঞ্চ আছে, টাইম এণ্ড ৱৰ্ক আছে, আৰু ইণ্টাৰেষ্টৰ এটা কুৱেশ্যন আছে আপোনাৰ চিম্পল ইণ্টাৰেষ্টটো ইজি আছে। তাৰপিছত আৰু আছে আপোনাৰ টাইম এণ্ড ডিষ্টেঞ্চো ক'লোঁ, প্ৰফিট এণ্ড লছ আছে। এইবিলাকেই আছে 4-5টামান, আপোনালোকে চাই ল'ব, এইখিনি ইজি আছে। তাৰপিছত আৰু এটা কুৱেশ্যন আছিলে মক টেষ্ট নিচিনা টান আহে নেকি। আপোনাক মই জনাওঁ যে মক টেষ্টৰ নিচিনা টান কুৱেশ্যন নাহে। মক টেষ্টটো বহুত বেছি হাৰ্ড আহে মক টেষ্টটো, কাৰণ মক টেষ্টটো হাৰ্ডো আহিব লাগিব। কাৰণ মক টেষ্ট যদি হাৰ্ড নাহে তেনেহ'লে আপোনালোকে এক্সামত মানে কি ভালকৈ কুৱেশ্যন কৰিব নোৱাৰিব। গতিকে মক টেষ্টটো ক'বলৈ গ'লে টানেই দিয়ে। নিচিনা থাকক, মক টেষ্টটো আপোনালোকে ভালকৈ দিবলৈ চেষ্টা কৰক। টানটো থাকিবই মক টেষ্ট, কাৰণ মক টেষ্ট টান থাকিলেহে আপোনালোকে এক্সামত ভাল নম্বৰ এটা আনিব পাৰিব। আৰু যিমান পাৰে এতিয়া মক টেষ্ট দি থাকক, সকলো ছাবজেক্টৰ মক টেষ্ট দি থাকক। আই হোপ তোমালোকৰ ডাউট ক্লিয়াৰ হৈ গ'ল চাগে। যদি তোমালোকৰ ডাউট ক্লিয়াৰ হৈ গ'ল কমেণ্ট কৰি জনাবা। যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিবা, মই কমেণ্টৰ ৰিপ্লাই নিশ্চয় দিম তোমালোকক। আৰু এয়া আছিলে সৰু ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পোৱা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।